কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে যাতে কোনো কাৰণতে খেলিমেলিৰ সৃষ্টি নহওক। আপুনি বৰ্তমান কোন ষ্ট্ৰং ৰুমত উপস্থিত আছে, তাত কেনেধৰণৰ পৰিৱেশ? ইতিমধ্যে পুলিং প্ৰিজাইডিং বিষয়াসকলে ইভিএমসমূহ জমা দিয়াৰ দিশে আগবাঢ়িছে। সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছোঁ হিৰুল। হয় চাওক পাৰ্থ, মই এই মুহূৰ্তত উপস্থিত আছোঁ আমিনগাঁৱৰ যি ষ্ট্ৰং ৰুম আছে, আৰু ইয়াতে যিহেতু কামৰূপ জিলা প্ৰশাসনৰ তত্বাৱধানত গুৱাহাটী লোকসভা সমষ্টিৰ 3টাকৈ বিধানসভা সমষ্টি আৰু বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত এটা বিধানসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছিল, ভোটগ্ৰহণ প্ৰক্ৰিয়া চলিছিল। আৰু সেই 4টা বিধানসভা সমষ্টিৰ যিসমূহ ভোটকেন্দ্ৰ আছে তাৰ পৰা পুলিং প্ৰিজাইডিং বিষয়াসকলে ইভিএমসমূহ লৈ এই মুহূৰ্তত প্ৰৱেশ কৰিছে ষ্ট্ৰং ৰুমত, আৰু যিসমূহ দায়িত্ববাহী বিষয়া আছে তেওঁলোকক জমা দিবলৈ ইতিমধ্যে আগবাঢ়িছে। আমি দেখুৱাইছোঁ দৃশ্যাংশ ND24 দৰ্শকসকলক। এয়া হৈছে ষ্ট্ৰং ৰুমৰ বাহিৰৰ দৃশ্যাংশ, আৰু বিভিন্ন স্থানৰ পৰা যিসকল পুলিং প্ৰিজাইডিং বিষয়া আছে তেওঁলোকে ইভিএমসমূহ এনেধৰণে লৈ আহিছে। আমি যদি উল্লেখ কৰিব বিচাৰোঁ যে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত চমৰীয়া, পলাশবাৰী, বকো, ছয়গাঁও বিধানসভা সমষ্টিত যিহেতু ভোটদান প্ৰক্ৰিয়া চলিছিল, আৰু লগতে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত হাজো শুৱালকুছি বিধানসভা সমষ্টিত ভোটদান প্ৰক্ৰিয়া চলিছিল। আৰু কামৰূপ জিলা প্ৰশাসনৰ যি মুঠ 965টাকৈ ভোটকেন্দ্ৰ আছে, সেই ভোটকেন্দ্ৰসমূহৰ পৰা এই বিষয়াসকল আহি আছে, আৰু তেওঁলোকে কিছু সময় পাছতে ইয়াতে যি ইভিএমসমূহ আছে সেই ইভিএমসমূহ পৰ্যায়ক্ৰমে জমা দিব। ইতিমধ্যে বিষয়াসকল আহিছে, তত্বাৱধানত সকলো প্ৰক্ৰিয়া চলি আছে। আৰু এই মুহূৰ্তত আমাৰ লগত উত্তৰ গুৱাহাটীৰ যিগৰাকী আমাৰ সতীৰ্থ সাংবাদিক তেখেত উপস্থিত আছে, কৌশিক দাস, আৰু তেখেতৰ পৰা জনাৰ চেষ্টা কৰিম যিহেতু সমগ্ৰ দিনটোত তেখেতেও এই যিটো অঞ্চল আছে এই অঞ্চলটো তেখেতে গোটেই বিষয়সমূহ চাইছিলে, বা ভোটিং কেন্দ্ৰসমূহত কেনেধৰণে ভোটদান প্ৰক্ৰিয়া চলিছিলে সেই গোটেই বিষয়সমূহ চাইছিলে। বৰ্তমান কেনেধৰণৰ আপডেট সেইসমূহ জনাৰ চেষ্টা কৰিম। যিহেতু কামৰূপ জিলা প্ৰশাসনৰ তত্বাৱধানত 4টাকৈ বিধানসভা সমষ্টিত ইয়াতে নিৰ্বাচনৰ প্ৰক্ৰিয়া চলে, আৰু ইতিমধ্যেই নিৰ্বাচন যি প্ৰক্ৰিয়া সমাপ্ত কৰি বিষয়াসকল আহি আছে। বৰ্তমানলৈকে আপডেট কেনেকুৱা ধৰণৰ? নিশ্চয়কৈ, যিহেতু কামৰূপ জিলাৰ 4টাকৈ বিধানসভা সমষ্টি আমি গম পাইছোঁ এতিয়ালৈ প্ৰায় চমৰীয়া সমষ্টিত প্ৰায় 80% অধিক, প্ৰায় 82% এতিয়ালৈ আহিছে, যিহেতু সম্পূৰ্ণভাৱে এতিয়াও তথ্য আহিবলৈ বাকী আছে। আৰু বাকী হাজো শুৱালকুছি সমষ্টিত প্ৰায় 76% এই মুহূৰ্তলৈ আহিছে, আৰু বাকী যি পলাশবাৰী আৰু বকো, ছয়গাঁও আছে, এই 3টা সমষ্টিত প্ৰায় 78% এই মুহূৰ্তলৈ ভোটদান হোৱা বুলি গম পাইছোঁ। আৰু বৰ্তমান যিহেতু এই মুহূৰ্তলৈ সম্পূৰ্ণভাৱে তথ্য অহা নাই, হয়তো আৰু 2 ঘণ্টা বা 1 ঘণ্টাৰ পিছত এই তথ্যসমূহ সম্পূৰ্ণ এই গম পাইছোঁ যে চমৰীয়াৰ প্ৰায় 82%কৈ সৰ্বমুঠ বেছি, বাকী চমৰীয়া সত্ৰত বেছি চমৰীয়া সমষ্টি। কিন্তু বৰ্তমান এই ক'ব লাগে যে এতিয়ালৈ প্ৰায় 25% ভোট যিখিনি প্ৰক্ৰিয়া শেষ হৈছিল তেওঁলোকে এতিয়া আমিনগাঁৱৰ এই ষ্ট্ৰং ৰুমত বা এই প্ৰশাসনৰ ভিতৰত সোমাইছে। হয়তো আৰু 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত এই সম্পূৰ্ণ গোটেইখিনি তথ্য কোনটো বিধানসভাত কিমান ভোটদান হ'ল সেই সম্পূৰ্ণখিনি ওলাই পৰিব, আৰু তেতিয়া আমি সংবাদ মাধ্যম সকলোকে জনাব পাৰিম। আৰু যিহেতু আপুনি বিভিন্ন ভোটকেন্দ্ৰসমূহত গৈছিলে বাতৰি সংগ্ৰহৰ বাবে, আমি এটা ভালে খবৰ যে 2এটা ভোটকেন্দ্ৰৰ বাহিৰে বাকী যিসমূহ ভোটকেন্দ্ৰ আছে সেই ভোটকেন্দ্ৰসমূহত শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়া সমাপ্ত হৈছে বৰ্তমানলৈকে। তেনেকুৱা ধৰণৰতো খবৰ এই মুহূৰ্তলৈকে অহা নাই, হয়তো আপুনিও যিহেতু চাই আছে। নিশ্চয়কৈ এইটো এটা ভাল খবৰ। আমি যিহেতু এটা গণতন্ত্ৰৰ ডাঙৰ উৎসৱ, এই উৎসৱত এইবাৰ দেখা গৈছে সমগ্ৰ অসমৰ লগতে কামৰূপ জিলাটো কিন্তু এইবাৰ সহজ সৰলভাৱে কোনো ধৰণৰ উচ্ছৃংখল বা বিশৃংখল হোৱা নাই। 2 ঠাইত আমি গম পাইছোঁ যে ইভিএম বিকল হৈছিলে, কিন্তু তেওঁলোকৰ যি ছেক্টৰ অফিচাৰ আছে তেওঁলোকৰ কিছু সময়ৰ পিছতে এই বিকল ইভিএমসমূহ তেওঁলোকে পুনৰ নতুনকৈ দিছিল, আৰু যাৰ কাৰণে এতিয়ালৈ বিশেষকৈ আমি গম পাইছোঁ আমিনগাঁৱত এটা ভোটকেন্দ্ৰত ইভিএম বেয়া হৈছিলে, কিন্তু লগে লগে দিয়াৰ পিছত 10-15 মিনিট ভিতৰত দিয়াৰ কাৰণে কোনো ধৰণৰ উচ্ছৃংখল হোৱা নাই, বিশৃংখল হোৱা নাই, লগে লগে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু সেই ক্ষেত্ৰতে বিশেষকৈ কামৰূপ জিলাৰ দক্ষিণ পাৰটো বিশেষকৈ পাহাৰীয়া অঞ্চল আছে, মেঘালয়ৰ বৰ্ডাৰ আছে বা নদীৰ পাৰত আছে, সেই কেন্দ্ৰসমূহতো কিন্তু কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ আমি কথা শুনা নাই বা শান্তিপ্ৰিয়ভাৱে শেষ হৈছে, আৰু তেওঁলোকো হয়তো কিছু সময়ৰ পিছতে আহিব। আৰু এইটো এটা ভাল খবৰ বুলি ক'ব লাগিব যে গণতন্ত্ৰৰ যি নিৰ্বাচনত কামৰূপ জিলাত অন্য জিলাৰ ধৰণৰ লেখীয়াকৈ কামৰূপ জিলাতো এতিয়ালৈ কোনো ধৰণৰ অশান্তি পৰিৱেশ বা উচ্ছৃংখল পৰিৱেশ হোৱা নাই। ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল সতীৰ্থ সাংবাদিকগৰাকী, আৰু যিহেতু কামৰূপ জিলাত কেনেধৰণৰ পৰিস্থিতিৰ মাজেৰে ভোটদান প্ৰক্ৰিয়া চলিছে সেই কথা জনাবলৈ চেষ্টা কৰিলে মই পুনৰবাৰ দৃশ্যাংশ ND24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে বিভিন্ন স্থানৰ পৰা যিসমূহ ভোটকেন্দ্ৰ আছে সেই কেন্দ্ৰসমূহৰ পৰা বিষয়াসকল আহি আছে, আৰু তেওঁলোকে যিসমূহ ইভিএম আছে ইভিএমসমূহ জমা দিয়াৰ বাবে ওলাই আহিছে। মই অকণমান দাদা আপোনাৰ কাষলৈ আহিছোঁ, কোনটো চেণ্টাৰৰ পৰা আহিছে?
মই শুৱালকুছিত কৰিছোঁ। কেনেকুৱা দেখিছে তাত কেনেধৰণে ভোটদান প্ৰক্ৰিয়া ঠিকে আছে, মানে সঁহাৰি আছে, মানে ভোট আছিলে 603টা, 470 পোল হৈছে, 470টা। শান্তিপূৰ্ণভাৱে হৈছে, ভালেই হৈছে। ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে বিভিন্ন স্থানৰ পৰা আহিছে। মই পুনৰবাৰ দৃশ্যাংশ ND24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ষ্ট্ৰং ৰুমৰ বাহিৰতো যথেষ্ট নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। তাৰা কোনটো ভোট কেন্দ্ৰত আমি শুৱালকুছি বালক মজলীয়া বিদ্যালয়ৰ পৰা আহিছোঁ। বাকী এনেই ভালেই আৰু যিয়ে নহওক শান্তিপূৰ্ণভাৱে হৈছে। বিশেষ আমি অসুবিধা ঠাই ভাল, অনুভৱ খুব ভালেই লাগে আজি। হয় 79% বুলি হয়, ইতিমধ্যে পুলিং প্ৰিজাইডিং বিষয়াসকল ষ্ট্ৰং ৰুমত উপস্থিত হৈছে আৰু তেওঁলোকে EVM-সমূহ জমা দিব। 4 জুনত ফলাফল ওলাব আৰু সেই ফলাফলৰ দিনটোলৈকে অতি কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে এই EVM-সমূহ ৰখাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।